এই মুহূৰ্তত আমাৰ কমলাবাৰী পাৰঘাটৰ পৰা প্ৰায় 1-1.5 কিলোমিটাৰ আগত বালি শ্বৰ্ট পৰি যাতায়াতী পথ সম্পূৰ্ণৰূপে বাম পৰিছে, যাৰ বাবে যাত্ৰীবাহী নাও যোৱাকালি বহুতখন নাও কেইবাবাৰো লাগি ধৰিছে, আৰু আজি এই মুহূৰ্তত ৰাতিপুৱা 7:30 বজাত যোৱা কমলাবাৰী ঘাটৰ পৰা SB পেটিছ নামৰ নাওখন ইতিমধ্যে লাগি ধৰি কোনো কাৰণত পাৰ হৈ যাব নোৱাৰাৰ পৰিপ্ৰেক্ষিতত আমি খবৰ পোৱাৰ লগে লগে খালী নাও পঠিয়াই আমি তাত থকা যাত্ৰী খালী নাৱলৈ তুলি আমি পুনৰ লঘু কৰি আটাইকেইখন নাও পুনৰ ঘূৰাই আনি কমলাবাৰী পাৰঘাটত যাত্ৰীসকলক নমাইছোঁ এই মুহূৰ্তত। আৰু সেই যাত্ৰীসকলক আমাৰ বিভাগীয় তৰফৰ পৰা অফলামুখ পাৰঘাটেদি এখন জাহাজ দিয়াৰ ব্যৱস্থা কৰা হৈছে, যিহেতু এই ঘাটটো বৰ্তমান অস্থায়ীভাৱে বন্ধ ৰখাৰ ব্যৱস্থা আমাৰ ঊৰ্ধ্বতম কৰ্তৃপক্ষই আমাক জনাইছে, আমি যাত্ৰীসকলক জনাইছোঁ। বিকল্প হিচাপে অফলামুখ পাৰঘাটেদি চলা বা আজি তাৰিখত যাব নোৱাৰা যিসকল যাত্ৰী ঘূৰি আহিল তেখেতসকলক পঠোৱাৰ ব্যৱস্থা কৰা হৈছে। জলস্তৰ বৃদ্ধি নোহোৱালৈকে কমলাবাৰী পাৰঘাট বন্ধ থাকিব। এইটো অনিশ্চয়তা, যিহেতু পানী নদীত যথেষ্ট পৰিমাণৰ নাই, যিহেতু সকলো ৰাইজে দেখা পাইছে, গতিকে পানী পুনৰ বৃদ্ধি নোহোৱা পৰ্যন্ত তাৰ বাদেও ঊৰ্ধ্বতম কৰ্তৃপক্ষই খনা মেলাকে আদি কৰি এইখিনি ইতিমধ্যে চিন্তা চৰ্চা কৰিব। আমি এই মুহূৰ্তত যি খবৰ পাইছোঁ সেই খবৰৰ ভিত্তিত যাত্ৰীসকলক আজি কাইলৈ হয়তো হঠাৎ পাৰ কৰিব পৰা ৰাস্তা সুচল আমি দেখা নাই, সেইবাবে এতিয়া অস্থায়ীভাৱে বন্ধ কৰা হৈছে। এই মুহূৰ্তত আমাৰ কমলাবাৰী পাৰঘাটৰ পৰা প্ৰায় 1-1.5 কিলোমিটাৰ আগত বালি শ্বৰ্ট পৰি যাতায়াতী পথ সম্পূৰ্ণৰূপে বাম পৰিছে, যাৰ বাবে যাত্ৰীবাহী নাও যোৱাকালি বহুতখন নাও কেইবাবাৰো লাগি ধৰিছে, আৰু আজি এই মুহূৰ্তত ৰাতিপুৱা 7:30 বজাত যোৱা কমলাবাৰী ঘাটৰ পৰা SB পেটিছ নামৰ নাওখন ইতিমধ্যে লাগি ধৰি কোনো কাৰণত পাৰ হৈ যাব নোৱাৰাৰ পৰিপ্ৰেক্ষিতত আমি খবৰ পোৱাৰ লগে লগে খালী নাও পঠিয়াই আমি তাত থকা যাত্ৰী খালী নাৱলৈ তুলি আমি পুনৰ লঘু কৰি আটাইকেইখন নাও পুনৰ ঘূৰাই আনি কমলাবাৰী পাৰঘাটত যাত্ৰীসকলক নমাইছোঁ এই মুহূৰ্তত। আৰু সেই যাত্ৰীসকলক আমাৰ বিভাগীয় তৰফৰ পৰা অফলামুখ পাৰঘাটেদি এখন জাহাজ দিয়াৰ ব্যৱস্থা কৰা হৈছে, যিহেতু এই ঘাটটো বৰ্তমান অস্থায়ীভাৱে বন্ধ ৰখাৰ ব্যৱস্থা আমাৰ ঊৰ্ধ্বতম কৰ্তৃপক্ষই আমাক জনাইছে, আমি যাত্ৰীসকলক জনাইছোঁ। বিকল্প হিচাপে অফলামুখ পাৰঘাটেদি চলা বা আজি তাৰিখত যাব নোৱাৰা যিসকল যাত্ৰী ঘূৰি আহিল তেখেতসকলক পঠোৱাৰ ব্যৱস্থা কৰা হৈছে। জলস্তৰ বৃদ্ধি নোহোৱালৈকে কমলাবাৰী পাৰঘাট বন্ধ থাকিব। এইটো অনিশ্চয়তা, যিহেতু পানী নদীত যথেষ্ট পৰিমাণৰ নাই, যিহেতু সকলো ৰাইজে দেখা পাইছে, গতিকে পানী পুনৰ বৃদ্ধি নোহোৱা পৰ্যন্ত তাৰ বাদেও ঊৰ্ধ্বতম কৰ্তৃপক্ষই খনা মেলাকে আদি কৰি এইখিনি ইতিমধ্যে চিন্তা চৰ্চা কৰিব। আমি এই মুহূৰ্তত যি খবৰ পাইছোঁ সেই খবৰৰ ভিত্তিত যাত্ৰীসকলক আজি কাইলৈ হয়তো হঠাৎ পাৰ কৰিব পৰা ৰাস্তা সুচল আমি দেখা নাই, সেইবাবে এতিয়া অস্থায়ীভাৱে বন্ধ কৰা হৈছে।